বহুতখিনি আমি আঁচনি লৈছোঁ আৰু সেই আঁচনিবিলাক ৰূপায়ণ কৰিব পাৰিলে অধিক সময়ত আমি ৰূপায়ণ কৰিম বুলি ঠিক কৰিছোঁ আৰু সেই আঁচনিবিলাক ৰূপায়ণ কৰাৰ লগে লগে আমাৰ অঞ্চলটো বহুত আগবাঢ়ি যাব। মহিলাসকলৰ ক্ষমতাটো অধিক কৰাৰ কাৰণে কিছুমান আঁচনি লোৱা হৈছে। যোৱা নিৰ্বাচনত আমি ঘোষণা কৰিছিলোঁ এখন আমাৰ সেল্ফ হেল্প গ্ৰুপ যিটো আছে এই সেল্ফ হেল্প গ্ৰুপে ৭৫,০০০ কোটি টকা পাব লাগে। ইতিমধ্যে NRLMৰ পৰা প্ৰায় ৪,৭০০ আমাৰ সেল্ফ হেল্প গ্ৰুপে ৫০,০০০ কোটি টকা পাবলৈ সক্ষম হৈছে আৰু সেই সেল্ফ হেল্প গ্ৰুপবিলাকক আমি আমাৰ চৰকাৰৰ পৰা আমি এডিশ্যনেল ৩০,০০০ কোটি টকা দি তেখেতসকলক 80,000 কোটি অনুদান দিয়াৰ কাৰণে বা টকা দিয়াৰ কাৰণে ব্যৱস্থা কৰা হৈছে। তো ইতিমধ্যে অন্তৰ্গাঁথনিৰ কাৰণেও কিছুমান আমি প্ৰগ্ৰাম হাতত লৈছোঁ আৰু আপোনালোকে জানে ইলেকশ্যনত আমি ঘোষণা কৰিছিলোঁ যে 40টা যিটো আমাৰ এছেম্বলি BTR কাউন্সিল ছেগমেণ্ট আছে এই 40টা কাউন্সিল ছেগমেণ্টত কনষ্টিটুৱেঞ্চিত এখনকৈ MCLA অফিচ গঠন কৰাৰ কথা কৈছিলোঁ আৰু ইতিমধ্যে আমি এটা প্ৰপ'জেল তৈয়াৰ কৰি এইটো NECত পঠাই দিছোঁ কি 40টা আমাৰ যিটো কনষ্টিটুৱেঞ্চি আছে প্ৰত্যেকটো কনষ্টিটুৱেঞ্চিত EM সকলে MCLA সকলে তাত বহি পেলাই ৰাইজক লগ কৰিব পাৰিব। তো তেনেকুৱা বহুতখিনি আঁচনি আমি হাতত লৈছোঁ আৰু কোকৰাঝাৰত আমি প্ৰায় 2000 কেপাচিটিৰ এটা অডিটৰিয়াম সৃষ্টি কৰিবলৈ স্থাপন কৰিবলৈ গৈ আছোঁ। তো থুলমূলতে মই এইখিনি কথা আপোনালোকৰ আগত কৈছোঁ আৰু টি ট্ৰাইবৰ মজুৰি যিটো আছিলে অতি কম হোৱাৰ কাৰণে টি ট্ৰাইবৰ আমাৰ জনগণে বহুত অশান্তিত আছিলে আৰু আমি যিহেতু এটা ষ্টেট নহয় এটা চেণ্ট্ৰেল গভৰ্ণমেণ্ট নহয় আমি কাউন্সিলে তথাপিতো আমাৰ অঞ্চলত থকা টি ট্ৰাইবৰ যিখিনি আমাৰ ভাইসকল আছে এইসকলৰ কাৰণে আমি বোনাছ ৱৰ্কিং ডেত 20 টকা কৰি বোনাছ আমি দিবলৈ ঠিক কৰিছোঁ আৰু সেই বোনাছটো দুটা কিস্তিত আমি দিয়াৰ কাৰণে ঠিক কৰিছোঁ। এটা খ্ৰীষ্টমাছত আৰু এটা দুৰ্গা পূজাত দুটা কিস্তিত এই বোনাছটো দিয়াৰ কাৰণে ঠিক কৰিছোঁ। আমাৰ যিবিলাক গৰীব আমাৰ মানুহ আছে যিসকলে আজি পিঠা বিক্ৰী কৰি হাজিৰা মুজিৰা কৰি খাব লগা মহিলাসকল আছে তেখেতসকলক 10,000 কৰি অনুদান দিয়াৰ কাৰণে আমি ঠিক কৰিছোঁ। প্ৰত্যেকটো VCDCত আমি ইতিমধ্যে এটা বায়'ফক যিটো মাছ পালন কৰা এটা ইউনিট এটা ডেভেলপ কৰিবলৈ লৈছোঁ। দুটা লেয়াৰ ফাৰ্ম দিয়াৰ কাৰণে আমি ঠিক কৰিছোঁ আৰু পিকেৰী গটেৰী আৰু ডায়েৰী ফাৰ্ম খোলাৰ কাৰণে আমি ইতিমধ্যে আঁচনি পাছ কৰাইছোঁ আৰু ইয়াৰ লগতে আপোনালোকৰ আগত মই ক'বলৈ পাই সুখী হৈছোঁ আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে ক্লাছ 1 to ক্লাছ 8 যিমান ছাত্ৰ ছাত্ৰী আছে তেখেতসকলক ভাল এখন বেগ দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু ইয়াৰ লগতে ক্লাছ 8 to ক্লাছ 12 যিখিনি ল'ৰা আছে যিসকলে আজি সুবিধা পোৱা নাই সেইখিনিৰ কাৰণে চাইকেল দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু প্ৰত্যেকটো আমাৰ পৰিষদীয় কনষ্টিটুৱেঞ্চিত আমি 25টাকৈ হাই মাছ লাইট আন্ধাৰত মানে গাঁও অঞ্চলত চলা ফুৰা কৰা দিগদাৰ হয় এইকাৰণে 25টাকৈ হাই মাছ লাইট দিয়াৰ কাৰণে ইতিমধ্যে ঠিক কৰা হৈছে আৰু ইয়াৰ লগতে আমাৰ প্ৰত্যেকটো ব্লক হিচাপে আমাৰ যিখিনি বেনিফিচিয়াৰী আছে বেনিফিচিয়াৰী স্কিম আমি তৈয়াৰ কৰিছোঁ। ৰায়ত ভিক্টিমবিলাকক আমি পইচা দিয়াৰ অনুদান দিয়াৰ কাৰণে ঠিক কৰিছোঁ। মুঠতে আমি এইটোৱে আমাৰ চৰকাৰে আমি দল হিচাপে আমাৰ চৰকাৰ হিচাপে আমি ঠিক কৰিছোঁ যে ৰাইজে আগবাঢ়ি যাব লাগিব, অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব লাগিব, শিক্ষা খণ্ডটো টনকিয়াল হ'ব লাগিব, ইনফ্ৰাষ্ট্ৰাকচাৰ ঠিক হ'ব লাগিব আৰু সেই গোটেইখিনি কথা লক্ষ্য ৰাখি আমাৰ ভিজন ডকুমেণ্টটো আমি তৈয়াৰ কৰিছোঁ আৰু মই আশা কৰিছোঁ এই ভিজন ডকুমেণ্টে আমাক অনাগত দিনত আমাক গাইড কৰিব আৰু এই ভিজন ডকুমেণ্টটো লৈ পেলাই আমি আমাৰ BTR অঞ্চলৰ 35 লক্ষ জনসাধাৰণৰ আগুৱাই লৈ যাব পাৰিম এইটো আমি বিশ্বাস ৰাখিছোঁ।